গতিকে ভয়ংকৰ অতীতটোক খোলাসা কৰাৰ দায়িত্ব IMDT আইনৰ নিচিনা নকৰি গৌৰৱ গগৈ ডাঙৰীয়াই আৰু কংগ্ৰেছ দলৰ নেতৃত্বই তেওঁলোকে অসমৰ ৰাইজৰ আগত গোটেই ঘটনাৰ সাক্ষ্য বিৱৰণীবিলাক যদি দিয়ে অসমৰ ৰাইজ নিশ্চয় তেওঁলোকৰ কথাবিলাকক শুনিবৰ কাৰণে অধীৰ আগ্ৰহেৰে বাট চাই আছে আৰু আমি গৌৰৱ গগৈ ডাঙৰীয়াকো 10 ছেপ্টেম্বৰৰ কাৰণে হাজু হৈ থাকিবৰ কাৰণে বিনম্ৰতাৰে আহ্বান জনাইছোঁ গৌৰৱ গগৈ ডাঙৰীয়া আপুনি 10 ছেপ্টেম্বৰৰ SITৰ প্ৰতিবেদন বা 10 ছেপ্টেম্বৰত যি ভূমিকম্প আহিব এই ভূমিকম্পত আমাৰ অসমীয়াত এটা কথা আছেনে ঠাই দিয়া পৃথিৱী পাতালে লুকাও বুলি কথা এটা আছে নহয় গতিকে কোনখন পাতালত লুকাব সেই পাতালখন এতিয়াৰ পৰাই তেওঁ যাতে মানে বাছি থৈ দিয়ে কিন্তু যোনখন পাতালতে নাথাকক ভাৰত বিৰোধী পাকিস্তান প্ৰেমীসকলক যোনখন পাতালতে নাথাকক সেইখন পাতালৰ পৰা বিচাৰি আনি উলিওৱাৰ দায়িত্ব ভাৰত চৰকাৰৰ আৰু এই ক্ষেত্ৰত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আমি ভাৰতপ্ৰেমী ৰাইজ সদায় দুইখন চৰকাৰৰ লগত আছো আৰু আমি সকলোকে কোনো ধৰণৰ কোনো ৰাজনৈতিক দৃষ্টিকোণেৰে কথাখিনি আমি ক'বলৈ বিচৰাও নাই আৰু ৰাজনৈতিক দৃষ্টিভংগীৰে চোৱাৰ কথাও নাই ভাৰতৰ সুৰক্ষা আৰু সাৰ্বভৌমত্বক যিসকলে কম্প্ৰমাইজ কৰিব পাৰে সেই সকল লোকৰ হাতত না দেশ সুৰক্ষিত নে জাতি সুৰক্ষিত নে দল সুৰক্ষিত দলো সুৰক্ষিত নহয় দলো ডুবিব নেতাও ডুবিব নেতা ডুবক দল ডুবিব নালাগে কোনোবা কেতিয়াবা নেতা ডুবিব পাৰে কিন্তু দল ডুবিব নালাগে দিলীপ শইকীয়াৰ আচৰণত দিলীপ শইকীয়াৰ ক্ষতি হওক দিলীপ শইকীয়াৰ আচৰণৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ ক্ষতি হ'ব নালাগে এই কথাখিনি নিশ্চয় গৌৰৱ গগৈ ডাঙৰীয়াই উপলব্ধি কৰিব আৰু 10 ছেপ্টেম্বৰৰ পূৰ্বে এটা সঠিক সিদ্ধান্ত ল'ব আৰু কংগ্ৰেছ দলটো সম্পূৰ্ণ ডুবৰ আগতেই তেওঁ দলৰ দায়িত্বৰ পৰা নৈতিক দায়িত্ব মূৰ পাতি লৈ অব্যাহতি ল'ব বুলি আমি আশা কৰিছোঁ ধন্যবাদ